বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল। ও দাদা কি কৰি আছে? বিহু আহি আছে না, মই বিহুৰ প্ৰেক্টিছে কৰি আছো। আপুনি দেখোন ধুনীয়া বিহু গায়। নগেন, মই ভাবিছো কি বিহুৰ এটা ক্লাছ খোলো নেকি। আপুনি ঠিকে কৈছে, বিহু আহিছে, বিহুৰ ক্লাছ খোলক। ঠিক আছে, মই কাইলৈ পৰা বিহুৰ ক্লাছ আৰম্ভ কৰিম। আৰু তুমি শুনা, তুমি তোমাৰ লগৰ কেইটাক কবা কি সিহঁতে বিহু শিকে যদি 100 টকা কৰি লৈ আহিব দিবা। মই কালিৰ পৰা বিহু শিকাম। হ'ব, মই এতিয়া যাওঁ, কাইলৈ আহিম। ময়ো এতিয়া ঘৰলৈ যাওঁ, কালি শিকাম। ইহঁতে ইমান দেৰি কৰি আছে যে, কি বা হ'ল? দাদা মই মোৰ লগৰক লৈ আহিলোৱে। নগেন, ইমান দেৰি কিয় কৰিছ? মই তোক 10:30 মাতিছিলো, তই 11টাত আহিছ যে। মিন্টুৰ ঘৰত গোবৰ লাগি গৈছিলে। সেইকাৰণে গেলা গেলা গোন্ধ আহি আছে। মই ভাবো কিয় বা গেলা গেলা গোন্ধ আহি আছে। পিছে ইয়াৰ ভৰিত গু কেনেকুৱা লাগিল? আমি দুজন আহি আছিলো, তেতিয়া এই ৰাস্তাত গোবৰ পৰা আছিল, এই ৰাস্তাত গোবৰটো খচি দিলা। পানীও পোৱা নাছিলো, এইটো কাৰণে মানুহৰ ঘৰত যাই কিনে ইয়াৰ ভৰিটো ধুই কিনে আহিছো। হ'ব দে, এতিয়া বিহু আৰম্ভ কৰো দে এতিয়া গা। বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল। এতিয়া গা, বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল। গৰু গাব লাগে, বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল। মই তোক এইটো কৈছিলো। সৰি। দে ভাই, তই গাচোন। বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল। মজা, তই দেখোন পাৰয়ে। থেংক ইউ ছাৰ, থেংক ইউ। ভাই তই এতিয়া কচোন, হোৱাট ইজ বিহু? ছাৰ মই নাজানো বিহু কি। তই জান নে নাজান? ছাৰ ময়ো অলপ চলপ জানো, ইমান নাজানো। ছাৰ ইয়াতে বহুত গৰম পৰি আছে, বলক ছায়াত বহি কিনে শিকাব। তোক গৰম লাগছি? বিহু শিকবা লাগে নালাগে? বিহুৰ কাৰণে কষ্ট কৰবা লাগব। ছাৰ কষ্ট কৰবা নোৱাৰোৱে আৰু। কিমান ডাঙৰ মানুহে বিহুৰ কাৰণে কষ্ট কৰিছে, তহঁতে এইখিনিও কৰবা নোৱাৰ? ছাৰ প্লিজ বলকে, ছায়াত গৰম লাগছি, নহলে ইয়াতে মোৰ ঘৰে পৰি যাম আজি। দে ইমান কৈ আছ যদি বল, মোৰো অলপ চলপ গৰমে লাগছি দে। দেখছা ছাৰে এনে মিছা মাখান বিলাক কয় আৰু ডাইলগ মাৰে। কি কৈছ? নাই ছাৰ, একো কোৱা নাই মই। তই কিবা এটা কৈছ ইয়াক, মই এটাই শুনা পাইছো। তই কচোন, কি কৈছে? ছাৰ কৈছে কি আপুনি বোলে বহুত ডাঙৰ মানুহ, আপোনাৰ যেনেকা কোনো নায়ে পৃথিৱীত। আপুনি ইমান জানে, আপুনি বহুত জ্ঞান লাভ কৰা মানুহ, আপুনি আমাক বিহু শিকাইছে, আপুনি আমাৰ গুৰু, আমাৰ ফেভৰেট গুৰু বুলি কৈছে। ঠিক আছে বল। এতিয়া শুন, তোক মই এটা ভাল আইডিয়া দি আছো। তই ইউটিউবত যাবি, ইউটিউবত যাই কিনে একদম শিকিবি বিহু ডান্স। ছাৰ বিহু ডান্স কি? আপুনি বিহু গান শিকাই আছে। মই গান শিকাই আছো, ডান্স কৰিব নালাগে নেকি? সেইবিলাকতো নাচনী বিলাকে কৰে। তই মেখেলা চাদৰ পিন্ধি লবি, তই নাচনী হৈ যাবি। ছাৰ আপুনি ঠিকে কৈছে। ইয়াৰ যেনেকা মূৰ্খ আৰু কত নাই দে। ঠিকে কৈছা, ইয়াৰ যেনেকা মূৰ্খ আৰু নাইয়ে কত। ছাৰ মই কি মেখেলা চাদৰ নলগাম নেকি? তই কি ছোৱালী নেকি? তই ছোৱালী? মই ঢোল শিকাম, তই ডান্স কৰবা নালাগে দে। ছাৰ ঢোলটো কেনেকা বজাই মোক শিকাব। হেল্ল', কোন হয়? ৰুতুল দা, কি কৰি আছে? মই ইয়াতে ভালে আছো, ইয়াতে ল'ৰাকেইটাক বিহু শিকাই আছো। ঘৰৰ পৰা কাম কৰি আহিছো দিয়ক। ঝাৰু লগাইছো। মোৰ দেৰি হৈ আছিল, এইটো কাৰণে মই আপোনাৰ বেডৰুমটো মুচা নহলে। ঠিক আছে, মই আহি কিনে মুচি দিম দিয়ক। ছাৰে কি কৰে, মানুহৰ ঘৰত বাচন বৰ্তন ধুই আহে। তই ঠিকে কৈছ, আমাকে গালি পাৰে উল্টা। তই এতিয়া কি কলি ফুচুৰ কৰি কিনে? নাই ছাৰ, আমি কি কম, আমি একো কোৱা নাই। না মই শুনা নাপাও, তহঁতে মোৰে বিষয়ে কৈছ, মই এতিয়াই শুনা পাইছো। কি বুলি কৈছ তই? কচোন।
অ' ছাৰ ই কৈ আছিল আপোনাক কিমান কিমান ডাঙৰ মানুহে ফোন কৰে আপুনি ইমান চেলিব্ৰিটি সেইটো কৈ আছিল ছাৰ অ এইটোতো মই হয়ে এইটো কি হয় ন মই মানে মানুহ কিমান ভাও নেযাওঁ ন সেইটো কাৰণে মানুহে মোক উল্টাই ফোন কৰে মানে মই এটা চেলিব্ৰিটি তোমালোকে যেনেকৈ ক'লা মই বহুত ডাঙৰ চেলিব্ৰিটি এটা অ ছাৰ ঐ অলপৰ কাৰণে বাচিলো দেই নহ'লে এতিয়া যদি শুনা পালা হয় ন আমি এতিয়া আজি খতমে থাকিলো হয় বাৰে ভাই তোৰ বুদ্ধি কিমানে থেংক ইউ এতিয়া ইফালে চা নহ'লে আৰু ই পাকাও এটা লেকচাৰ দিব অ ছাৰ টাইমটো কেইটা হ'ল টাইম এতিয়া 4-5টা বাজিছে আৰু অ ছাৰ এতিয়া যাওঁ দিয়ক মোৰ একদম ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই অ ছাৰ এতিয়া ঘৰলৈ যাওঁ মোৰ একদম ভাগৰ লাগি গৈছে বহি অ দিয়া ময়ো ঘৰলৈ যাই কিনে লেট্ৰিনত বহি থাকিব লাগিব এতিয়া পেটটো বিষাইছে ছাৰ কি কৈছে এতিয়া নাই একো নাই দিয়া এতিয়া ঘৰলৈ যোৱা চবে ই যে ইমান জলদি কৰি গ'ল কিয়া ছাৰ ইয়াৰো আপোনাৰ যেনেকে বেমাৰ থাকে লেট্ৰিনত বহা ঐ তয়ো যা ইয়াৰ লগত বেছি বকিবলৈ আহিছে যা বন্ধুসকল আপোনালোকক আমাৰ সকলোৰে ফালৰ পৰা বিহুৰ বহুত হাৰ্দিক শুভেচ্ছা জনালো আৰু আপোনালোকে এই ভিডিঅ'টো চাই কিনে কিবা বুজিলে চাগে আৰু আপোনালোকে মোৰ চেনেলত যদি নতুন আছে তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম বেলেগ ভিডিঅ'ত আৰু নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লৈ কিনে চ' তেতিয়ালৈকে বাই